ज्ञानञ्जना शलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः। नमो ॐ विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते भक्तिवेदान्त स्वामी निति नामिने। नमस्ते सरस्वती देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी पाश्चात्यदेशतारिणे। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्त वृंद। हरे कृष्णा 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 हरे हरे, हरे राम 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 हरे हरे। हरे कृष्णा 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 हरे हरे, हरे राम 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 हरे हरे। हरे कृष्णा 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 हरे हरे, हरे राम 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 हरे हरे। वंशकल्पतरुभ्यश्च कृपा सिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। हरे कृष्ण। तो कृष्ण कथार দুটা ভাগ থাকে, এটা আছে ফিলসফিক্যাল আর এটা আছে লীলা। কয় যে অকল যদি লীলা শ্রবণ কৰে তেতিয়াহ'লে সহজীয়া হৈ যোৱাৰ এক চান্স থাকে, দেয়াৰ ইজ এ পসিবিলিটি অফ বিকামিং সহজীয়া। আৰু যদি অকল দৰ্শনেই কৈ থাকে তেতিয়াহ'লে তেওঁৰ হৃদয়টো বহুত শুকান হৈ যোৱাৰ, ইট বিকামছ ভেৰি ড্ৰাই। সেইকাৰণে আমাক দুইটাই লাগিব, লীলা কথাও শ্ৰৱণ কৰিব লাগিব আৰু যি তত্ত্ব কথা দুইটাৰে আমাৰ দৰকাৰ আছে। তো মই তত্ত্ব কথাবিলাক ক'ম আৰু প্ৰভুৱে লীলা ক'ব, ঠিক আছে? तो दोनों जरूरत है, तत्व कथा भी चाहिए, लीला भी चाहिए। और मुझे इतना लीला मालूम नहीं, और यहाँ तो जगन्नाथ लीला कथा श्रवण करने के लिए इतना बढ़िया अरेंजमेंट किया है। तो मैं आशा करता हूँ, प्रभु से निवेदन करता हूँ कि प्रभु जी आप लोगों को सुंदर सुंदर लीला कथा श्रवण करेंगे। हम थोड़ा ड्राई चीज बताएंगे कि हमारा हृदय सूखा है तो सूखा चीज ही निकलेगा, है कि नहीं? और प्रभु जी का हृदय रसाल है तो रसाल कथा निकलेगा, है ना प्रभु? हरे कृष्ण। जय इसके प्रभु नित्य प्रभु की। तो প্ৰভুপাদে এই আন্দোলনটো স্থাপন কৰিছে, তাৰ কিছুমান উদ্দেশ্য আছে। তো আপোনালোকক বহুতে হয়তো জানে, আৰু যিসকলে নাজানে তেখেতসকলৰ কাৰণে মই অৱগত কৰিব বিচাৰিছিলোঁ যে ইস্কনৰ 7টা উদ্দেশ্য আছে। তো যিটো প্ৰথম উদ্দেশ্য, এই উদ্দেশ্যটো হৈছে টু সিস্টেমেটিক্যালি প্ৰপাগেট spiritual knowledge to society at large and to educate all people in the technique of spiritual life in order to check the imbalance of values in life and to achieve real unity and peace in the world. तो ইস্কনে ৰথযাত্ৰা আয়োজন কৰে। অকল ইস্কন মানে অকল ৰথযাত্ৰাই নহয়, এতে বহুত বস্তু সোমাই আছে। আৰু ইস্কনৰ ৰথযাত্ৰা যিমানবিলাক ইস্কনৰ বেলেগ বেলেগ এক্টিভিটি আছে তাৰ মাজৰ এটা হৈছে ৰথযাত্ৰা। আৰু ইস্কনৰ মূল উদ্দেশ্য হৈছে যে সমাজত আধ্যাত্মিক জ্ঞানৰ প্ৰচাৰ হ'ব লাগে আৰু মানুহক আধ্যাত্মিক জীৱনৰ যিমানবিলাক কৌশল, কেনেকৈ আধ্যাত্মিক জীৱনৰ অনুশীলন কৰিব লাগে সেই বিষয়ে আমি মানুহক অৱগত কৰিব লাগে। কাৰণ আজিৰ সমাজত বাৰে বাৰে কিছুমান আমি নিবিচাৰা ঘটনা ঘটি আছে। টিভিটো খুলিলে, মোবাইল খুলিলে বহুত ধৰণৰ নিউজ আহে, নৰ্মাতা কাণ্ড, সুনম কাণ্ড, এনেকুৱা ধৰণৰ ঘটনাবিলাক আহে। সাংবাদিকবিলাক আহে, তেওঁলোকে নিউজ পৰিৱেশন কৰে। আকৌ এটা লোমৰ্ক সমাজক লজ্জিত কৰা
এটা লোমহৰ্ষক ঘটনা ঘটিলে। পিতৃৰ হাতত পুত্ৰৰ প্ৰাণ গ'ল, পতিৰ হাতত পত্নীৰ প্ৰাণ গ'ল, সন্তানৰ হাতত পিতৃয়ে প্ৰাণ হেৰুৱালে। এনেকুৱা ধৰণৰ বহুত ঘটনা ঘটে যিবিলাক আমি ব্যাসপীঠৰ পৰা আমি ক'ব নোৱাৰো। কিন্তু এই ঘটনাবিলাক কিহৰ কাৰণে হয় তাৰ কোনো উত্তৰ নাই, আৰু এইবিলাকৰ সমাধান কি তাৰ কোনো সমাধান নাই। কিন্তু এই প্ৰশ্নবিলাকৰ উত্তৰ আছে আৰু সমাধানো আছে। আৰু ক'ত এইবিলাকৰ উত্তৰ আছে? বৈদিক গ্ৰন্থবিলাকত আছে। আৰু বৈদিক গ্ৰন্থবিলাক এনেকুৱা যে আমি নিজে বুজি নাপাওঁ, আমাৰ ক্ষমতা নাই, আমাৰ ইমান বুদ্ধি নাই। তো শ্ৰীল প্ৰভুপাদে এই গ্ৰন্থবিলাক ইমান ধুনীয়াকৈ লিখি কেনে দিছে, আৰু সেইবিলাক যদি আমি পঢ়ো আমি খুব সহজেই বুজিব পাৰোঁ। আৰু কৈছে যিমানে আমি জগন্নাথ লীলা কথা শ্ৰৱণ নকৰোঁ কেলে কেতিয়াও আমি জগন্নাথক বুজিব নোৱাৰোঁ, যেতিয়ালৈকে আমাৰ মহান আচাৰ্যসকলে যিবিলাক গ্ৰন্থ আমাক দিছে এই গ্ৰন্থবিলাক আমি যেতিয়ালৈকে নপঢ়ো তেতিয়ালৈকে আমি কেতিয়াও বুজিব নোৱাৰোঁ। তো শ্ৰী নৰোত্তম দাস ঠাকুৰে কৈছে ৰূপ ৰঘুনাথ পদে হৈবে আকুতি কবে হব বুঝাবছে যুগল পিরিতি। তো কৈছে as long as we are not eager to understand the literatures given by the Sat Goswamis, we cannot understand the past tense of Radha and Krishna. যেতিয়ালৈকে স্বৰূপ গোস্বামীয়ে দিয়া গ্ৰন্থবিলাক আমি পঢ়িবৰ কাৰণে আতুৰ নাই, ইচ্ছা নাই, প্ৰয়ত্নশীল নহওঁ, তেতিয়ালৈকে আমি ৰাধা কৃষ্ণক বুজিব নোৱাৰোঁ, জগন্নাথক বুজিব নোৱাৰোঁ। আৰু আমি ক'ব খোজো যে যেতিয়ালৈকে শ্ৰীল প্ৰভুপাদে দিয়া গ্ৰন্থবিলাক আমি নপঢ়োঁ, যিমান ৰথযাত্ৰা উদযাপন কৰিলেও, যিমান নাচিলেও জগন্নাথক বুজিব নোৱাৰিব। মোক বেয়া নাপাব, ভাল খবৰ দিয়া নাই আপোনালোকক, সেইকাৰণে বেয়া নাপাব। তো চৈতন্য মোৰ কথাবিলাক মই নিজে কোৱা কথা নহয়, শাস্ত্ৰত লিখা আছে। শাস্ত্ৰত চৈতন্য চৰিতামৃতত কৃষ্ণদাস কবিৰাজ গোস্বামী লিখিছে যে লীলামৃত বিনে খায় যদি অন্ন পানে তবে ভক্তর দুর্বল জীবন। যে লীলামৃত বিনে খায় যদি অন্ন পানে তবে ভক্তর দুর্বল জীবন। জড়য়ে কবিন্দু পানে উৎফুল্লিত তনু মনে হাসে গায় করয়ে নর্তনা। জড়য়ে কবিন্দু পানে উৎফুল্লিত তনু মনে হাসে গায় করয়ে নর্তনা। হরে কৃষ্ণ 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 হরে হরে, হরে রাম 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 হরে হরে, হরে কৃষ্ণ জেলিল অমৃত বিনে খায় যদি অন্ন পানে, সদায় খুব ধুনীয়াকে খাই আছে, ৰাতিপুৱা খাইছে, দুপৰীয়া খাইছে আৰু ৰাতিও খাইছে, আৰু তাৰ মাজতে চাঞ্চ পালে আকৌ খাই দিছে। স্বাস্থ্যটো ভালে থাকিব, নাজানো ভালে থাকিব কি না, বেমাৰ বেছি হ'ব পাৰে বেছি খালে। তো যেনেকে শৰীৰটোকে জেলিল অমৃত বিনে খায় যদি অন্ন পানে তবে ভক্তৰ দুৰ্বল জীৱন, খালি খাই আছে কিন্তু ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন নকৰে। আমাৰ প্ৰভুটো নেখায়, প্ৰভুটো এবাৰ খাই নেকি, প্ৰভু খালি তপস্যা কৰে, নাম জপ কৰে, প্ৰভু খোৱা চোৱা নাই। গোস্বামী তো কেৱল যদি খাই থাকে কৃষ্ণ কথা শ্ৰৱণ নকৰে তেতিয়াহ'লে আধ্যাত্মিক শক্তি তেওঁ নাথাকে, তেওঁ বহুত দুৰ্বল থাকিব, স্পিৰিচুৱেলি ৰিমেইন ভেৰি উইক। যাৰ এক বিন্দু পানে উৎফুল্লিত তনু মানে হাসি গায় কৰে নিয়ন্ত্ৰণ। আৰু যদি কোনোবাই কৃষ্ণ লীলাৰ এটা বিন্দু পান কৰে শুদ্ধভাৱে, তেওঁ কি কৰিব, তে নিজে গম নাপাব তে কি কৰি আছে। কেতিয়াবা হাঁহিব, কেতিয়াবা কান্দিব, আৰু কেতিয়াবা আমাৰ প্ৰভুবিলাকৰ নিচিনা জঁপিয়াই জঁপিয়াই নাচিব। কিহৰ কাৰণে প্ৰভুবিলাকৰ ইমান আনন্দ? কাৰণ কৃষ্ণ লীলাৰ অমৃত পান কৰিছে, কাৰেক্ট না?
আমার উদ্ধব প্রভু আমার প্রভু লাগে প্রভু লাগে একবার এবার যোগে কো হরি বল হরি বল আমার মাতাজি বিলাকে ভালকে নাচিছে মাতাজি বিলাকৰ কাৰণে একবাৰ কও হৰি বল যিবিলাকে শুনিছে চাইছে তেওঁলোকৰ কাৰণে এবাৰ কও হৰি বল সেইকাৰণে তো জেলিলা অমৃত বিনে খায় যদি অন্ন পানে তবে ভক্তৰ দুৰ্বল জীবন সেইকাৰণে প্ৰভুয়ে কৈছে every follower in ISKCON they must read all the books that has been translated Bhagavad Gita Srimad Bhagavatam Chaitanya Charitamrita Isopanishad otherwise they will simply eat sleep and fall down and in this way they will miss the opportunity of attaining an eternal spiritual life of transcendental pleasure কৈছে ইস্কনৰ যিমান বিলাক অনুগামী আছে প্ৰত্যেককে এই গ্ৰন্থবিলাক পঢ়িব লাগিব যিবিলাক মই অনুবাদ কৰিছো গীতা ভাগৱত চৈতন্য চৰিতামৃত ঈশোপনিষদ মই আৰু এখন সৰু কিতাপ লৈ আহিছো মই ইমান ডাঙৰ ভক্ত নহয় সেইকাৰণে সৰু কিতাপ আনিছো সৰু কিতাপৰ পৰা কম ডাঙৰ ভক্ত আহিব ডাঙৰ কিতাপৰ পৰা কব ঠিক আছে এইখনৰ নাম আছে উপদেশামৃত এই গ্ৰন্থখনৰ নাম কি উপদেশামৃত বহুতে চাগে নামটো শুনা নাই কৰেক্ট না গীতা ভাগৱত ইমান ডাঙৰ ডাঙৰ গ্ৰন্থ সৰু কিতাপৰ কত মূল্য আছে কি না সৰু মানুহ সৰু কথা ঠিক আছে তো কৈছে প্ৰতিজনে কি কৰিব লাগিব গ্ৰন্থবিলাক পঢ়া যদি নপঢ়ে কি হ'ব খাব আৰু কি কৰিব ঘুমাব কি কৰিব খাব আৰু राम नाम नाललो हरि नाम भजिलो की काम करिलो आमी राम 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 नाललो हरि नाम भजिलो की काम करिलो आमी राम राम की काम करिलो आमी राम राम बेलिनी हो গধূলি হল হৰিণা লবলৈ সময় নহল খাওঁতে ঘুমাওঁতে সময়বোৰ গ'ল খাওঁতে ঘুমাওঁতে সময়বোৰ গ'ল হৰিনাম লবলৈ সময় নহল ফেচবুক চাওঁতে সময়বোৰ গ'ল হৰিনাম সময় নহল WhatsApp চাওঁতে সময়বোৰ গ'ল হৰিনাম লবলৈ সময় নহল যদি এই গ্ৰন্থবিলাক নপঢ়ে প্ৰভুৰ গ্ৰন্থবিলাক কি কৰিব দিনৰ দিনটো বহি WhatsApp চাব Facebook চাব এতে লিখিছে সমুখৰ বেনাৰ লগাই থোৱা আছে চেন হৰে কৃষ্ণ বি হ্যাপি ৰাতিপুৱা মই অকলে জব কৰিছো কোনো নাই মই বুলি লিখিছে কথাটো সঁচা নে মিছা মই অকণ এক্সপেৰিমেন্ট কৰো ভক্তবিলাক বহুত কষ্ট কৰি বেনাৰটো লগাইছে কিবা সঁচাই হয় নেকি মই সেইকাৰণে বহি অকলে জব কৰি চাইছো ভালেই লাগিছে আশা কৰিছো অহাকালি বেছিকে পাম ঠিক আছে নহলে কি হ'ব খাওঁতে ঘুমাওঁতে সময়বোৰ গ'ল WhatsApp চাওঁতে WhatsApp চাই কিবা পাব একো নাপাব সময়বিলাক যাব ৰিসেন্টলি যে গুগলৰ যিজন CEO আৰু আমাৰ ইস্কনৰ প্ৰভুজি গৌৰাংগ প্ৰভু তেওঁলোক দুইজন IITৰ পৰা পাছ কৰিছে এজনে ইস্কন জয়েন কৰিলে আৰু এজনে গুগলৰ CEO হ'ল আৰু কৈছে যে দুইজনে যেটা লগ পাইছে তেতিয়া আমাৰ প্ৰভুৱে কৈছে আপুনি গুগলৰ CEO আৰু এটোৰ কাৰণে এই ভাৰতবৰ্ষত লাখ লাখ ডেকা ল'ৰা ছোৱালীয়ে প্ৰতিদিন 7 ঘণ্টা মোবাইলৰ টাইম কটায় এট লিষ্ট মিনিমাম 7 আৱাৰ্ছ আৰু হেবিলাক চাইকেনি হিহঁতৰ কি হয় উৎকণ্ঠা বাঢ়ে ড্ৰাগছ লয় আৰু এনেকে পেকেট আছে নেকি খুলি খুলি এনেকে খায় নে এইবিলাক খায় আৰু পানী লালো সোমৰস পান কৰি দিয়ে আৰু মই ইস্কন জয়েন কৰিছো I have dedicated my phone like God আৰু এতিয়া মোক কি কৰিছে উৎকণ্ঠাৰ পৰা মুক্ত কৰিছে আৰু মোৰ সময়বিলাক বচাইছে
সেইকাৰণে কৈছে খাব আৰু ঘুমাব আৰু কি হ'ব সি এটা বহুত ধুনীয়া জীৱন এটা পোৱাৰ সুযোগ পাইছিলে আধ্যাত্মিক জীৱন যিটো জীৱনত উৎকণ্ঠা নাই কেৱল আছে আনন্দ কেৱল আনন্দ কণ্ড সচ্চিত আনন্দ সনাতন জ্ঞানময় আনন্দময় এই যে জীৱন এটা পোৱাৰ সুযোগ পাইছিলে সেই সুযোগটোৰ পৰা বঞ্চিত হৈ যাব সেইকাৰণে আপোনালোকে নিজে বিচাৰ কৰক এই গ্ৰন্থবিলাক পঢ়িব লাগে কি নালাগে তো আজি এটা কাহিনী এটা কম আপোনালোকে নিজে ভাবিব গাড়ীবিলাক গৈ আছে আপোনালোকে দেখা পাইছে গাড়ীবিলাক অহা যোৱা কৰি আছে আপোনালোকে কল্পনা কৰক এনেকুৱা এখন গাড়ী গৈ আছে যে ব্ৰেক সিস্টেম ফেল হৈছে কি হৈছে ব্ৰেক নাই আৰু গাড়ীখন বহুত তীব্ৰ বেগত গৈ আছে আপোনালোকৰ তেনেকুৱা কিবা অভিজ্ঞতা হৈছে যে এনেকুৱা এখন গাড়ীত গৈ আছে যাৰ ব্ৰেক নাই আৰু যদি আছে কি অৱস্থা হ'ব বুকুত ধক কৰিব নে আনন্দ লাগিব ভয় লাগিব নে ভয়ৰ পৰা মুক্ত হ'ব তো মই এখন চিনেমা এখন চাইছিলো এই চিনেমাখনৰ নাম স্পীড এই তাতে চিনেমাখনত কি কৰিছিলে বহুত দিন আগৰ চিনেমা এই চিনেমাখনৰ এখন বাছত বহুত মানুহ সোমাই আছে আৰু বাছত এটা বম লগাই দিছে আৰু জাজ ভিলেন চিনেমাত এজন অভিনেতা থাকে এজন নেগেটিভ ৰোল কৰে খলনায়ক এজন নায়ক এজন খলনায়ক থাকে খলনায়কে ফোন কৰি হিৰোক ফোন কৰি কেনে কৈছে গাড়ীত বম লগাই দিলো তো মানুহবিলাক কেনেকৈ বচোৱা আৰু গাড়ীৰ যদি স্পীড কমাই দিয়ে বমটো ফুটিব গাড়ীৰ স্পীডো কমাব নোৱাৰে আৰু গাড়ীৰ স্পীড যদি কমাই দিয়ে বম ব্লাষ্ট হৈ যাব আৰু মানুহবিলাক বচাব লাগিব কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি ঠিক তেনেকে আপোনালোকৰ তেনেকুৱা গাড়ীত উঠাৰ কাৰোবাৰ অভিজ্ঞতা আছে কাৰোবাৰ নাই না কাৰোবাৰ আছে হাত উঠাওক anybody had the experience of traveling in such a vehicle who has an unlimited velocity that cannot be stopped আছে কাৰোবাৰ অভিজ্ঞতা নাই না উঠি পাইছে কেতিয়াবা তেনেকুৱা গাড়ীত উঠি পাইছে যাৰ ব্ৰেক সিস্টেম নাই আৰু বহুত তীব্ৰ বেগত গৈ আছে নাই না আৰু উঠিলে কি হ'ব এক্সিডেন্ট হ'ব মই আপোনালোকক জনাব বিচাৰিছো আমাৰ তেনেকুৱা এখন গাড়ীত আমি সকলোৱে উঠি ঘূৰি আছো কিন্তু আমাৰ প্ৰবলেমটো আমি উপলব্ধি নকৰো কি নকৰো আমাৰ উপলব্ধি নাই we don't realize আমাৰ চকু আমি হলি অন্ধ we are blind আমাৰ তেনেকুৱা গাড়ীখনৰ নাম কি it is human body এই শৰীৰটো হৈছে তেনেকুৱা এখন গাড়ী যন্ত্ৰ ৰুহানী মায়া আৰু কি বেগ লাগি আছে এটা বেগ নহয় দুটা বেগ নহয় ছয়টা বেগ লাগি আছে কেইটা ছয়টা সকলোৰে চাগে অলপ অলপ মনত পৰিছে কি ছয়টা বেগ লাগি আছে না মোৰ লগত ক'ব বেগ কেইটাৰ নাম কেইটা কৈ দিও অলপ অলপ তেতিয়া গম পাব কিহৰ কাৰণে সমাজত এই অনাকাংক্ষিত ঘটনাবিলাক হৈ আছে সমাজক বাৰে বাৰে লজ্জিত কৰা ঘটনাবিলাক হৈ আছে সম্ভ্ৰান্ত পৰিয়ালৰ ল'ৰা-ছোৱালীও পৰা আৰম্ভ কৰি দুখীয়ালৈ সকলোৰে পৰা এনেকুৱা ঘটনাবিলাক ঘটিত হৈ আছে মোৰ লগত এবাৰ সকলোৱে অনুগ্ৰহ কৰি এবাৰ ক'ব দুপৰীয়া সকলোৱে প্ৰসাদ পাইছে মই আশা কৰোঁ কোনো ভোকত থকা নাই এতিয়া ডাঙৰকৈ ক'ব বাচু বেগম मनस बेगम क्रुद्ध बेगम जीवा बेगम उदर बेगम उपस्थ बेगम ऐसा था बेगम बादशु बेगम क्रुद्ध बेगम बादशु बेगम मनस क्रुद्ध जीवा उदर उपस्थ बादशु माने कथा और आमी की करो आमी चुपचाप कोनेও नाथाको आनकी प्रवचনৰ মাজতো মানুহে কথা কয় একেবাৰে কাৰিক না মোৰ কথাটো কৈছে প্ৰবাদে কৈছে ৰাতি যেতে টোপনি লালকাল লৈ যায় তেতিয়াকে মানুহ বকবক কৰি থাকে কি কৰি থাকে বকবক কৰি থাকে কিন্তু কৃষ্ণ নকয় হৰে কৃষ্ণ নকয় বাদশু বেগম তাৰপিছত মনস বেগম মনৰটো কোনো লেকাম নাই আমি যেতে বহি থাকো মন পুৰা গোটেই পৃথিৱী ঘূৰি কেনে আহে বিশেষভাৱে জব কৰাৰ সময়ত জব কৰাৰ টাইমত মনটো কত কত যায় আমি নিজেই নাজানো বাকি টাইমতো ঠিকে থাকে জব কৰাৰ টাইমত বেছি উৎপাত কৰে বাদশু বেগম মনসা ক্ৰোধ বেগম ক্ৰোধটো আমাৰ অলংকাৰ ক্ৰোধটো কি হয় আমাৰ এতে আছে কোনোবা মানুহ আছে যাৰ খং নাই এটা আমাৰ অলংকাৰ ইটস এন অৰ্নামেন্ট ফৰ আস
মানুহে কেতিয়াবা গৰ্ব কৰি কয় আপুনি মোৰ খং দেখা নাই। আৰে বাপৰে, ইমান ভাল বস্তু লৈ আছে যে ক'ব লগা হৈছে খুব ভাল বস্তু না, খংটো মোক খুব ভাল বস্তু কৈছে, মোৰ খংটো দেখা নাই। কিয় চাব লাগে আপোনাৰ খং? মোৰো খং আছে, আপোনাৰ খং কেলে চাম? মোৰ নিজৰে আছে। জিভাৰ কথাটো ক'ব নালাগে, জিভাৰ কথা কোৱাৰ দৰকাৰ নাই, ঠিক না? জিভা, তাৰপিছত জিভাৰ পিছত কি আহিব? উদৰ বেগম, পেট। আমাৰ পেটটোৰ স্বাস্থ্য হ'ল ইমান আৰু খাওঁ কিমান ইমান, বেলুনৰ নিচিনা ফুলি যায় না, কিমান খা আমি নিজেই নাজানো। উদৰ বেগম, তাৰপিছত উপস্থ বেগম, যদি বেছি খাব তেতিয়া কি হ'ব? কামভাগ বেছিকে বাঢ়িব। তে 6টা বেগ লৈ কেনে আমি ঘূৰি আছো। আৰু এই এনেকুৱা ধৰণৰ জ্ঞানবিলাক দিয়াৰ কাৰণে কোনো স্কুল, কলেজ, ইউনিভাৰ্চিটিৰ কোনো ব্যৱস্থা নাই। বিগ বিগ ইউনিভাৰ্চিটি, বিগ বিগ চাৰ্টিফিকেটছ, ডিগ্ৰী, বেছিক বস্তুবিলাকৰ শিক্ষা নিদিয়ে। আৰু যেতিয়া এনেকুৱা ঘটনাবিলাক হ'ব তাৰপিছত হাই 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 কৈ থাকিব, কিয় এনেকুৱা হ'ল, কিয় এনেকুৱা হ'ল, ৰাইজে উত্তৰ দিয়ক। আৰু ৰাইজে ক'ৰ পৰা উত্তৰ দিব? তো এইকাৰণে ইস্কনে কি কৰিছে? ইস্কনে অকল হৰে কৃষ্ণ কীৰ্তন কৰি ৰথযাত্ৰা অকল কৰিয়েই নাথাকে। ইস্কনে সমাজৰ কাৰণে কি কৰে? সমাজক ফ্ৰীতে আধ্যাত্মিক বিদ্যা দিয়ে। আৰু এই বিদ্যা গ্ৰহণ কৰিলে আমি গেৰেণ্টি দিওঁ সমাজত এই ঘটনাবিলাকৰ পুনৰাবৃত্তি নহ'ব, নম্ৰতা কাণ্ডৰ পুনৰাবৃত্তি নহ'ব, সুনম কাণ্ডৰ পুনৰাবৃত্তি নহ'ব। এনেকুৱা সমাজত লজ্জিত কৰা ঘটনাবিলাক কেতিয়াও পুনৰাবৃত্তি নহয়। কাৰণ এই জ্ঞানবিলাক আমি কোৱা জ্ঞান নহয়, এইবিলাক আমাৰ যিসকল মহান আচাৰ্যবিলাকে তেওঁলোকে এই জ্ঞানবিলাক দিছে। এইকাৰণে সমাজত আধ্যাত্মিক জ্ঞান প্ৰচাৰৰ খুব প্ৰয়োজন আছে। ইস্কনৰ প্ৰতিজন সদস্যৰ কৰ্তব্য তেওঁলোকে এই আধ্যাত্মিক জ্ঞান সমাজত বিলাব লাগে। আৰু সেইকাৰণে ইস্কন খুলিছে, টু প্ৰপাগেট স্পিৰিচুৱেল নলেজ ইন দ্য ছ'চাইটি এট লাৰ্জ এণ্ড টু এডুকেট পিপুল ইন দ্য টেকনিক্স অফ স্পিৰিচুৱেল লাইফ। সেইকাৰণে ইস্কন মানে অকল ঢুলীয়া পাৰ্টি নহয়, কীৰ্তন কৰে আৰু খাই তেনেকুৱা নহয়, বহুতে তেনেকে ভাবে। সেইকাৰণে যে বাসু বেগম, মানসা প্ৰথম বাসু বেগম কাৰণে কৈছে যে বাৰিষা বতৰ আপুনি দেখিছে, বাৰিষা বতৰ যেতিয়া হয় ভেকুলীবিলাকে কি কৰে? ধুনীয়াকে গান গায়। কি কৰে? গান গায়। সিহঁতে ভাবে ৱাহ কি ধুনীয়া গান গাইছে, ৱাহ 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 ৱাহ। আৰু তাৰ মামাই গম পাই যায় ভেকুলী ক'ত আছে। মামা মানে গম পাইছে নে? সাপে গম পাই তাৰ ভোক লাগি আছে, ৱাহ ৰহ ধুনীয়া গান গাই আছে, মাতি থাকে, আহি যায়। সি আহি কেনে ধৰে, গান শেষ। আৰু আমি এই জগতত কিমান ধুনীয়া ধুনীয়া গান চান গাই, কিমান কি এই বিশ্বনাথ চাৰিআলিত খালি ইমানখিনি মানুহে আছে আৰু মানুহ নাই। তো বাকী মানুহবিলাক কি কৰিছে? বেলেগ গান শুনি কেনে মস্তি কৰি আছে। আৰু প্ৰভুৱে ইমান ধুনীয়া কীৰ্তন কৰি আছে, কালি গোটেই বিশ্বনাথ চাৰিআলি পাৱন কৰি দিলে। পৱন প্ৰভুৱে ইমান ধুনীয়া কীৰ্তন কৰিছে। কৈছে নয়ত বচন চিত্ৰ পদম প্ৰগৃহীত কৰিছে, জগত পবিত্ৰ প্ৰগৃহীত কৰিছে। য'ত হৰি কথা হয়, হৰি কীৰ্তন হয়, সেই স্থান পবিত্ৰ হৈ যায়। ভাগৱতৰ উক্তি, বায়সম তীৰ্থ নুসন্তি মানসা, য'ত ভগৱানৰ কথা নহয় সেইবিলাক কিহৰ স্থান বুলি কৈছে ভাগৱতে? কাউৰীৰ তীৰ্থস্থান, holy place for crows, কাউৰীৰ তীৰ্থস্থান। এইকাৰণে এই জগতৰ মানুহবিলাকে বেলেগ বেলেগ গীত শুনি 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 এদিন কি কৰিব? মৃত্যুক মাতি আছে, আহক আহক আহক, মই ইয়াতে আছো, আহক। আৰু মৰিব আৰু শেষ, ঝুমকে পৰি মৰি থাকিব, খতম, খেলা খতম, পইচা হজম, হয় কি না? তো সেইকাৰণে যেনেকে ভেকুলীয়ে টুৰটুৰাই থাকে আৰু মৃত্যুক মাতি থাকে, তেনেকে আমি কৃষ্ণ কথাৰ বাহিৰে বেলেগ কথাবিলাক কৈ কেনে, বেলেগ কীৰ্তন কৰি কেনে আমি কি কৰিছো? আমাৰ আয়ুটো কি কৰি আছো? ক্ষয় কৰি আছো। আয়ুৰ হৰতি বৈপুংসম উদ্যন অস্তংস যন আসৌ তস্যতে যত ক্ষণুনিত উত্তম শ্লোকবৰ্তয়া। এই পৃথিৱীত যিমান ব্যক্তি আছে, যেতিয়া সূৰ্যৰ উদয় হয় আৰু যেতিয়া সূৰ্যৰ অস্ত হয়, মানুহৰ আয়ু হৰণ কৰে। আৰু আমি কি কৰি আছো? হেপী বাৰ্থডে বনাই আছো। আমি কি কৰি আছো? শুভ জন্মদিন, হেপী বাৰ্থডে টু ইউ। মই যেতিয়া যাত্ৰা হৈ আছে তেতিয়াও এজনে গাড়ীৰ পৰা এজনক মাতাজীক কৈছে হেপী বাৰ্থডে। মাতাজী কৈছে থেংক ইউ, ধন্যবাদ। মৃত্যুৰ কাৰণে 1 বছৰ ওচৰ চাপি গ'ল, খুব ভাল কথা। 1 বছৰ গ'ল জীৱনৰ আয়ুটো, খুব ভাল কথা, হেপী বাৰ্থডে বনাওক।
কৈছে আয়ুৰ হৰতি বৈপুংসাম উদ্যান আস্তান সয়্যনস, কিন্তু এজন ব্যক্তিৰ আয়ু সূৰ্যই হৰণ কৰিব নোৱাৰে। কাৰ? যিজনে প্ৰতিদিন উত্তম শ্লোকৰ দ্বাৰা নিজৰ সময়বিলাক ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে ব্যয় কৰে, তেওঁলোকৰ আয়ু তেওঁলোকৰ কালৰ প্ৰভাৱ নাই, কালে তেওঁলোকক প্ৰভাৱিত কৰিব নোৱাৰে। সেইকাৰণে যদি কৈছে যেহেতু আমাৰ বাচ্ছু বেগম আছে, সেইটো আমি এভইড কৰিব নোৱাৰো। সেইকাৰণে প্ৰভুপাদে আমাক এনেকুৱা এটা আন্দোলন বনাইছে, সেই আন্দোলনৰ উদ্দেশ্য হৈছে বেষ্ট ইউজ অফ এ বেড বাৰ্গেইন। যিমান যি বস্তু আছে চব বস্তু ভগৱানৰ চেৱাত লগাব পাৰে। যদিও এই 6টা বেগ বেয়া, এটা ভাল বস্তু নহয়, এইবিলাকে আমাৰ কি কৰে, আমাক অঘটন ঘটায়। আমি কেতিয়াবা মনে নিবিচৰা নাভাবো এনেকুৱা কাম কৰিব নালাগে, আমি কৰি দিওঁ, ভাল বস্তু নহয়। কিন্তু প্ৰভুপাদৰ ইমান মহানতা, ইমান দয়া, সেইকাৰণে কবিবিলাকে কৈছে যে যিসকল ব্যক্তি কৃষ্ণ ভক্তিৰ প্ৰচাৰ কৰে, ভগৱানৰ বাণীৰ প্ৰচাৰ কৰে, তেওঁতকৈ দয়ালু ব্যক্তি সংসাৰত নাই। দ্য হাইয়েষ্ট হিউমেনিটেৰিয়ান ৱৰ্ক, সমাজৰ কাৰণে সকলোকে শ্ৰেষ্ঠ যিটো মানৱৰ পৰোপকাৰী কাৰ্য, সেইটো হৈছে কৃষ্ণ ভাৱনামৃত। কাৰণ এইটোৰ কাৰণে মানুহে বিৰাট ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰে। তব কথামৃত তপ্ত জীবন কবি বিরিতা তব কথামৃত জীবন কবি বিরিতা শ্রবণ মঙ্গলা ভুবি গৃহন্তিয়ে ভূরিদা জনা শ্রবণ মঙ্গলা ভুবি গৃহন্তিয়ে ভূরিদা জনা হরে কৃষ্ণ হরে কৃষ্ণ 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 গোপীসকলে কৈছে ঘূৰিৰা জানা, বহুতে ভাবে গোপীসকল মূৰ্খ, একো নাজানে। গাঁৱৰ ছোৱালী গাখীৰ খিৰায়, বজাৰত মাখন দৈ বিক্ৰী কৰিবৰ কাৰণে যায়, গোবৰ উঠায়, একো নাজানে। তো গোপীসকলে যিবিলাক গীত গাইছে আমি ডাঙৰ ডাঙৰ পণ্ডিত বিলাকে বুজি নাপাব। তো গোপীবিলাকে কৈছে যিসকলে কৃষ্ণ ভাৱনাৰ প্ৰচাৰ কৰে সেইজন আটাইতকৈ দয়ালু ব্যক্তি। কাৰণ প্ৰভুপাদে কৈছে যদি আমি আমাৰ বাণীটো যে কথা যদি কবই লাগে, কৃষ্ণ কথা কওক, কৃষ্ণৰ কাৰণে গুণগান কৰক।
আৰু যদি কৃষ্ণ কথা নাজানে চুপচাপ থাকক কৈছে আমাৰ ইস্কনকে প্ৰচাৰ কৰিব লাগে এজন খ্ৰীষ্টান মংকে কৈছিলে হোল ডে ইউ প্ৰিচ গোটেই দিনটো প্ৰচাৰ কৰক বাট স্পীক when it is necessary কথা তেতিয়া ক'ব লাগে যেতিয়া দৰকাৰ হয় গোটেই দিনটো প্ৰচাৰ কৰক কিন্তু দৰকাৰ হ'লে কথা ক'ব লাগে আৰু কথা ক'লে নাজানিলে ক'ব নালাগে যে কৃষ্ণ কথা জানে কৃষ্ণ কথা ক'ব লাগে সেইকাৰণে কৈছে এই জগতত চাৰি প্ৰকাৰৰ মানুহ আছে কেনেকে যিবিলাক আমাৰ যিটো অভিজ্ঞতা আমি অৰ্জন কৰোঁ কেনেকে অৰ্জন কৰোঁ দেখি কেনে আৰু শুনি কেনে অভিজ্ঞতা অৰ্জন কৰোঁ by seeing and by hearing experience is gained by seeing and hearing যিবিলাক বুদ্ধিমান মানুহ তেওঁলোকে শ্ৰৱণ কৰি কেনে অভিজ্ঞতা অৰ্জন কৰে শ্ৰৱণ কৰিলে গম পায় এইটো বেয়া কাম সি গম পায় এইটো কৰিব নালাগে আৰু কিছুমান তাতকৈ অলপ বুদ্ধিটো বেছি তে দেখিলে বুজি পায় তে চাব চুৰ কৰিলে বেয়া পুলিচে ধৰে বোলে ধৰিলে পিটন দিয়ে সি দেখা পায় কোনোবাই চুৰ কৰিলে যি প্ৰথম বুদ্ধিমান ব্যক্তি শুনে চুৰ কৰিলে বেয়া সি চুৰ নাখায় সি চুৰ নকৰে কিছুমানে গম পায় মদ খালে বেয়া সি শুনিলে নেখায় কিছুমান বোলে গুটকা খালে বেয়া সি শুনে আৰু নেখায় কিছুমানে শুনিলে ভাবে নাই খাইছে আৰু টেষ্ট কৰি চাওঁ চবেই খাই আছে ভাল বস্তুৱে হ'ব ইমান বিক্ৰী হয় এনেই বেয়া হ'লে মানুহবিলাক খাব নাই সি খাই চাই হা সিগারেটের বিজ্ঞাপন দেখা পাচ্ছে বিলবোর্ড লেখা থাকে সিগারেটের বিজ্ঞাপন লেখা থাকে লিভ লাইফ কিং সাইজ রজার দৰে জীয়াই থাকক সিগারেট খাওক আৰু কেনেকে জীয়াই থাকক ৰজাৰ নিচিনা জীয়াই থাকক আৰু আগলে গলে আৰু এখন বিলবোর্ড দেখা পাব তাতে লিখা আছে ক্যান্সার হসপিটাল দিস ওয়ে এইফালে ক্যান্সার হসপিটালে যাব লাগে ৰজাৰ দৰে সিগারেট খাওক আৰু পিছত ক্যান্সার হসপিটাল যাওক যিবিলাক বুদ্ধিমান মানুহ কি যেতে লিখা দেখা পায় tobacco causes cancer লিখা থাকে পেকেটত tobacco খালে ধপাত খালে ক্যান্সার হ'ব তাৰ পিছত মানুহে খায় তো যিসকল বুদ্ধিমান তেওঁলোকে পঢ়ি কেনে নেখায় আজিলে কম বুদ্ধিমান সিহঁতে খাই কেনে বেমাৰ হ'লে গম পায় ও সঁচাকৈ বেয়া বস্তু আৰু তাৰ পিছত আৰু এটা শ্ৰেণী আছে সি কি ভাবে না না আমাৰ ভালকে খাব জানে এবাৰ টেকনিক আছে প্ৰসেস আছে হেতু কৰি খালে বেমাৰ নহব সি আকৌ ট্ৰাই কৰে চুৰি কৰিলো কিন্তু মই ভালকে চুৰি মানে কি হল অলপ ভুল কৰিলে সেইকাৰণে আকৌ হি প্লানিং কৰে নেক্সট টাইম চুৰি কৰিলে ভালকে প্লানিং কৰি কেনে কৰিম যাতে ধৰা নপৰ জেলত যোৱাৰ পিছত প্লানিং কৰে আকৌ চুৰি কৰে সেইকাৰণে কৈছে দৃশ্যস্ৰুতভ্যয়ত পাপম জানন্য অপি আত্মনহিতম কৌতি ভিলবিপসহ প্ৰায়শ্চিত্তম অধুকদম কৈছে দৃশ্যস্ৰুতভ্য দেখিছে শুনিছে আৰু গম পাই নিজৰ কাৰণে ভাল নহয় জাননো অপি আত্মনহিতম নিজৰ অকল্যাণ হ'ব it is not beneficial for himself still he does the same mistake again and again বাৰে বাৰে এটা ভুলকে কৰি থাকে কৈছে প্ৰায়শ্চিত্তম অধুকদম প্ৰায়শ্চিত্ত কৰি কেনে কি লাভ what is the value of atonement আমি মানুহক ধৰি কেনে পুলিচে জেলত ভৰাই দিয়ে জেলৰ পৰা ওলাই আকৌ একে কাম কৰি থাকে কিবা লাভ হ'ল যদি জেলত যোৱাটো প্ৰায়শ্চিত্ত হয় তেনেহলে তেনেকুৱা প্ৰায়শ্চিত্তৰ কিবা লাভ একো লাভ নাই বহুত মানুহে যায় কাৰোবাৰ ওচৰত মন্দিৰত যায় ভগৱানৰ ওচৰত সপ্তাহমূৰত যায় গৈ কেনে কয় মই অমুক অমুক পাপ কাম কৰিলো ভগৱান মোক মাফ কৰি দিয়ক আকৌ নেক্সট ডে শনিবাৰৰ পৰা ৰবিবাৰৰ পৰা আকৌ পাপ কৰিবলৈ আৰম্ভ কৰে তেনেকুৱা প্ৰায়শ্চিত্তৰ কিবা লাভ আছে তেনেকুৱা প্ৰায়শ্চিত্তৰ কোনো লাভ নাই তেনেকুৱা প্ৰায়শ্চিত্ত হৈ থকালৈকে সমাজত অঘটন ঘটি থাকিব কিন্তু শ্ৰীল প্ৰভুপাদে আমাক এনেকুৱা এটা প্ৰায়শ্চিত্ত দিছে সেই প্ৰায়শ্চিত্ত যেতিয়া কৰে মানুহে আৰু তেতিয়া আৰু সেই ভুল কাম নকৰে কি প্ৰায়শ্চিত্ত মানুহৰ চেতনাৰ বিকাশ সাধন upliftment of our consciousness আমাৰ চেতনাৰ বিকাশ সাধন কৃষ্ণ চেতনা আমাৰ যে চেতনা আছে কি চেতনা আছে পাশবিক চেতনা এনিমেলিস্টিক কনসিয়াসনেস তো প্ৰভুপাদে কি দিছে আমাৰ যে চেতনা আমাৰ যে ভগৱত চেতনা আমাৰ বিকশিত হয় তেতিয়া হলে তেনেকুৱা ব্যক্তিয়ে কিটা পাপ কাম নকৰে সেইকাৰণে কৈছে সমাজৰ কাৰণে আমাৰ কাৰণে ৰিয়েল যিটো এটনমেন্ট ৰিয়েল প্ৰায়শ্চিত্ত হেতু যে কৃষ্ণ ভাৱনামৃতৰ বিকশিত সাধন কৰা আৰু ইস্কনে সেই কাৰ্য কৰি আছে জয় শ্ৰীল প্ৰভুপাদ কি তো বাচু বেগম মনস বেগম আৰু মনটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কি কৰিব লাগে মনটো আমাৰ খালি দিমাগ শয়তান কা ঘৰ আইডল ব্ৰেইন ডেভিলস ওয়ার্কশপ যদি মনটো আপোনাৰ খালি থাকে তেতিয়ালে কি কৰিব এই উল্টা পুল্টা চিন্তা কৰিব এইকাৰণে প্ৰভুপাদে কৈছে যেনে সূৰ্য যেতিয়া উদয় হয়
সূৰ্য উদয় হলে অন্ধকাৰ নাথাকে, সূৰ্য যেতিয়া উদয় হয় কুঁৱলী নাথাকে। ঠিক তেনেকে আমাৰ মনত যেতিয়া কৃষ্ণ থাকিব তেতিয়াহ'লে মনত উল্টা পুল্টা চিন্তা নাহিব। সমাজখন কিয় বিশৃংখলিত হৈ আছে? বিকজ পিপুল আৰ গডলেছ। সমাজখন কিয় বিশৃংখল কেলে? পিপুল আৰ গডলেছ, ভগতবিহীন সমাজ। সেইকাৰণে প্ৰভুপাদে কৈছে আমাৰ মনৰ সমস্যা ঠিক হৈ যাব আমাৰ মনত যদি জগন্নাথ থাকে। খালি এদিনৰ কাৰণে নহয়, not for one day in a year, বছৰত এদিনৰ কাৰণে জগন্নাথ থাকিলে নহব, গোটেই বছৰটো জগন্নাথ আমাৰ মনত থাকিব লাগিব। আৰু গোটেই বছৰটো যদি আমাৰ মনত জগন্নাথ থাকিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব? এটা সহজ উপায় আছে। কি সহজ উপায়? হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম রাম রাম হরে হরে। বাচ্চু বেগম মানসা ক্রোধ বেগম। ক্রোধৰ বিষয়ে কম জানো? কাৰোবাৰ বেয়া নাপায়তো? অকে, বেয়া পাবলৈ একো নাই, চবৰে থকা বস্তু। কাকনো বলিম ককা, সকলোৰে দাড়ি চুলি পকা। হয় না? বেয়া পাবলৈ একো নাই, লাজ পাবলৈ একো নাই, চবৰে আছে কম বেছি পৰিমাণে, কাৰোবাৰ কম কাৰোবাৰ বেছি। তো আমি যিটো পৰম্পৰাত থাকো সেইটো মহাপ্ৰভুৰ পৰম্পৰা। চৈতন্য মহাপ্ৰভু, গৌৰাঙ্গ মহাপ্ৰভুৰ শিক্ষা। মোৰ লগত সকলোৱে এবাৰ ক'ব, তৃণাদপি সুনিচেনা তৰোৰিব সহিষ্ণুনা অমানিনা মানদেনা কীৰ্তনীয় সদা হৰিহি। তো মহাপ্ৰভুৱে নিজে কৈছে খং কৰিব নালাগে। কৈছে তুমি কি কৰিব লাগে? গছৰ নিচিনা সহনি ল'ব লাগে। ৰাস্তাত পৰি থকা ঘাঁহ এটুকুৰাতকৈ নিজকে তুচ্ছ বুলি ভাবিব লাগে। কেতিয়া নিজৰ কাৰণে মানুহ অপেক্ষা কৰিব নালাগে আৰু আনক মান দিব লাগে। আৰু সেই মহাপ্ৰভুৱে কি কৰিছে? এদিন খং কৰিছে। কেতিয়া খং কৰিছে? যেতিয়া জগাই মাধাই দুজন মদাহীয়ে নিত্যানন্দ প্ৰভুৰ ওপৰত আক্ৰমণ কৰিছে। তো তাৰ মানে কি হৈছে? এনেকুৱা নহয় যে আমি খং কৰিব নোৱাৰো, খং কৰিব পাৰো, কিন্তু কেতিয়া খং কৰিব লাগে? খং কেতিয়া কৰিব লাগে? যেতিয়া ভগৱানৰ কোনোবাই নিন্দা কৰে। ভগৱানৰ নিন্দা কৰিলে কি কৰিব লাগে? খং কৰিব পাৰে। আৰু কেতিয়াবা যদি ভকতৰ নিন্দা কৰে, বৈষ্ণৱৰ নিন্দা কৰে, তেতিয়া খং কৰিব লাগে। আৰু সেইকাৰণে মহাপ্ৰভুৱে খং কৰিছিলে, অৰ্জুনে খং কৰিছিলে, আৰু খং নকৰিলে যুদ্ধ কৰিব নোৱাৰিলে। হনুমানে খং কৰিছিলে, যেতিয়া ৰাৱণে সীতা মাতাক অপহৰণ কৰিলে হনুমানে খং কৰিছে। সেইকাৰণে খং কৰিব পাৰে, কিন্তু সেইটো খংটো আমি কি কৰিব পাৰো? ভগৱানৰ সেৱাত লগাব পাৰো। আৰু যে ভগৱানৰ সেৱাত এই বস্তুবিলাক আমি যুক্ত কৰো তেতিয়াহ'লে কি হৈ পৰে? আমাৰ ক্ৰোধটো নিয়ন্ত্ৰিত হৈ পৰে। যিজন ব্যক্তি মনত যদি তেওঁ সংকল্প লয় যেতিয়া কোনোবা ভগৱানৰ নিন্দা কৰিব, ভক্তৰ বৈষ্ণৱৰ নিন্দা কৰিব, তেতিয়াহে মই খং কৰিম, তেতিয়াহ'লে তেওঁৰ ক্ৰোধটো তেওঁৰ নিয়ন্ত্ৰণত থাকিব। আৰু আপোনালোকক এটা কথা ক'ব খোজো যে আমি সুখত থাকিম নে আমি দুখত থাকিম, সেইটো এই ৰিম'ট কণ্ট্ৰলটো আমাৰ নিজৰ হাতত ৰাখিব লাগে। আমি কেতিয়া আমি দেখা পাওঁ যে কোনোবাই আমাক কিবা এটা কথা কৈ দিয়ে, লগে লগে আমি এটা ৰিয়েকশ্যন কৰোঁ, আমি লগে লগে খং কৰোঁ। সেইটো ভাল কথা নহয়। এজন ব্যক্তিয়ে খং কৰিব, আমি খং কৰোঁ নে নকৰোঁ সেইটো আমাৰহে কথা। বেলেগে আমাক কেনেকৈ খং উঠাব? যে ৰিম'ট কণ্ট্ৰল থাকে মানে টিভি চলায়, ঠিক নাই? ঠিক তেনেকৈ কোনেও যাতে আমি এনেকুৱা হ'ব লাগে যে আমাক যাতে বেলেগে খং উঠাব নোৱাৰে। আমি ইচ্ছা কৰিলে আমি খং কৰিম, আমি ইচ্ছা কৰিলে খং নকৰোঁ। যেতিয়া আলেকজেণ্ডাৰ দ্য গ্ৰেট তেওঁ ভাৰতবৰ্ষলৈ আহিছিলে, তেওঁ তেতিয়া গুৰুদেৱে কৈ পঠাইছিলে, ভাৰতৰ পৰা যেতিয়া তুমি ঘূৰি যাবা তেতিয়া তুমি কি কৰিবা? এজন সাধু লগত লৈ আহিবা। কি কৈছে? এজন সাধু লগত লৈ আহিবা। তো আলেকজেণ্ডাৰ দ্য গ্ৰেট যেতিয়া বৃন্দাবনত আহিছে, তেওঁৰ মন্ত্ৰীক কৈছে এজন সাধু লৈ আহা মোৰ ওচৰলৈ। আমাৰ বৃন্দাবনৰ সাধু আমাৰ প্ৰভু আছে, দুইজন আছে আমাৰ প্ৰভু, দুইজন সাধু আছে আমাৰ এতিয়া। বৃন্দাবনৰ সাধু লৈ আহা। আমাৰ সাধু নিজে আহি গৈছে। তো আলেকজেণ্ডাৰ গ্ৰেট তেওঁ গৈ কিনে এজন সাধুৰ ঝুপৰিত গৈছে, কৈছে ৰজাই মাতিছে আপোনাক। তো সাধুৱে কৈছে মই ৰজাৰ ওচৰত যাব নোৱাৰো, ৰজাক মোৰ ওচৰলৈ আহিব লাগিব। আৰু আলেকজেণ্ডাৰ দ্য গ্ৰেট তেওঁ আহি কিনে, মন্ত্ৰী আহি কিনে কৈছে সাধু নাহে, সাধুৱে আপোনাক মাতিছে। ৰজাই কৈছে সি নাজানে মই কোন হয়, মই পৃথিৱীৰ ৰাজা, মোৰ আদেশ অমান্য কৰিছে, ইমান সাহস। লগে লগে ঘোঁৰাত উঠিছে, ঢাক 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 গৈছে, সাধু জুপুৰিৰ সন্মুখত নামিছে,
তলোৱাৰখন উলিয়াইছে ঠাস আৰু সাধুৰ গলত এনেকে ৰাখিছে তই ক তই নাজানে মই কোন তো মোৰ কথা অমান্য কৰিছে ইমান সাহস তোৰ তো সাধুৱে কি কৈছে ওয়েলকাম 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 সাৰ্ভেন্ট অফ মাই সাৰ্ভেন্ট হে মোৰ ভৃত্য তোমাক মই স্বাগতম জনাইছো হে মোৰ চাকৰৰ চাকৰ ৰজা কি বুলি কৈছে মোৰ চাকৰৰ চাকৰ তোমাক মই স্বাগতম জনাইছো আহক 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 ৰজাৰ আৰু খং উঠিছে কি কৰা মই তোমাৰ চাকৰৰ চাকৰ 1 মিনিট সময় দিছো তুমি যদি এই কথাটো মোক বুজাই ক'ব নোৱাৰা কেনেকে মই তোমাৰ চাকৰৰ চাকৰ মই এটাই তোমাৰ গল কাটিম তো তেতিয়া সাধুৱে কৈছে যে আপুনি বহুত খং কৰি আছে কোন শান্ত হৈ যাওক আপুনি কি কৰি আছে বহুত খং কৰি আছে বলে ও শান্ত হৈ যাওক কৈছে আপুনি যেটো বস্তুৰ নিয়ন্ত্ৰণত আছে ক্ৰোধৰ নিয়ন্ত্ৰণত আছে এই ক্ৰোধক মই মোৰ দাগ বনাই কেনে ৰাখিছো মই ক্ৰোধক মোৰ চাকৰ বনাই কেনে ৰাখিছো এই কাৰণে মই কৈছো মোৰ চাকৰ কাৰণ মোৰ ক্ৰোধক মই নিয়ন্ত্ৰণ কৰিছো আপুনি আপোনাৰ ক্ৰোধক নিয়ন্ত্ৰণ কৰিব পৰা নাই সেই কাৰণে আপুনি মোৰ যি চাকৰ সেই কাৰণে কৈছো ইউ আৰ দ্য সাৰ্ভেন্ট অফ মাই সাৰ্ভেন্ট প্লিজ ওয়েলকাম দিস ইজ সাধু এই কাৰণে এই যে সাধু বুলি কোৱা হয় ভাৰতবৰ্ষ এখন এনেকুৱা স্থান যে ৰজাকো মহাৰাজ বুলি কয় আৰু সাধুক মহাৰাজ বুলি কয় কাৰেক্ট না মহাৰাজ মানে কি যে ৰাজ্য আছে যি শাসন কৰে যাৰ প্ৰজা আছে ধন আছে মন্ত্ৰী আছে ৰাণী আছে সাধুৰ কোনখন ৰাজ্য আছে কিমান সৈন্য সামন্ত আছে কিমান টকা পইচা আছে জপমালা দুটা আছে ধুতি দুখন থালা এটা বাতি কাৰেক্ট না তো কেনেকৈ মহাৰাজ হৈ গ'ল কাৰণ এই শৰীৰটো হৈছে এখন ৰাজ্যৰ নিচিনা এই শৰীৰত এই 6টা বেগ দমন কৰি কেনে এই শৰীৰৰ ভিতৰত সাধুৱে কি কৰি থাকে ৰজাৰ নিচিনাকে থাকে সেই কাৰণে সাধু কি বুলি কোৱা হয় মহাৰাজ জয় শ্ৰীল প্ৰভুপাদ মহাৰাজ কি তো এনেকে তো কৃষ্ণ ভক্তিৰ ক্ৰোধটো যদি নিয়ন্ত্ৰণ কৰিব গ'লে ভেৰি ইজি প্ৰসেস তো কৃষ্ণ ভক্তিৰ অনুশীলন কৰিলে আপোনাৰ ক্ৰোধৰ নিয়ন্ত্ৰণ হ'ব আৰু ক্ৰোধটো ভাল বস্তু নহয় ভাগৱত গীতাত কৈছে নৰকত যাবৰ কাৰণে 3টা ৰাস্তা আছে তাৰ এটা হৈছে ক্ৰোধ যদি আমাৰ নৰকত যাবৰ ইচ্ছা আছে তেনে খং কৰিব পাৰে আৰু কৰবাত যদি ভগৱত ধামত যাব লাগে তেতিয়াহলে জগন্নাথৰ ওচৰত যাব লাগে জগন্নাথৰ ৰাজ্যত যাব লাগে তেতিয়াহলে ক্ৰোধ এৰিব লাগিব এইবিলাক লেতেৰা পেতেৰা বস্তু লৈ কেনে ভগৱত ধামত যাব নোৱাৰে পবিত্ৰম পৰম ভগৱান লৰ্ড ইজ সুপ্ৰিমলি পিয়ৰ ভগৱান আটাইতকৈ শুদ্ধ এজন যদি মদাহী গেলা পোচাক খোৱা মানুহ ইয়াতে সোমাব নিদিয়ে ভাগৱত কথা কিয় সোমাব নিদিয়ে লেতেৰা আমি সোমাব নিদিয়ে লেতেৰা পেতেৰ মানুহ এজন যদি গাড়ীত যাওঁ মদ চদ খাই লেতেৰ পেতেৰ হৈ আমি কই উলিয়াই দে তাকে কাৰেক্ট না আৰু আমি লেতেৰ পেতেৰ হৈ কেনে ভগৱানৰ ওচৰত যাবলৈ গ'লে যাব দিব না 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 নিদিয়ে এইবিলাক এৰিব লাগিব এই জীৱনত वाचु बेगम मनस क्रोध बेगम जीवा बेगम वाह वाह जीवा तो कब ना लगे ना जीवा कम नेকি जीवा केनेके नियंत्रण কৰিব লাগে দিগদাৰ হৈ যাব কালিবা খাব নোৱাৰিব না এনে ইমান কথা এনেকুৱা কথা নহয় তো প্ৰভুপাদ ইমান দয়ালু কৈছে জীৱাখন এনেকুৱা এটা বস্তু এটোৰ কাৰণে মানে জিভা উদৰ উপস্থিত তিনটা বস্তু একেটা ডালে থাকে ওয়ান স্ট্ৰেট লাইন কৈছে কোনোবা যে জিভাখন নিয়ন্ত্ৰণ কৰিব পাৰিছে তেৰ উদৰ বেগু নিয়ন্ত্ৰণ হৈ যাব উপস্থ বেগু নিয়ন্ত্ৰণ হৈ যাব একাৰণে কৈছে জিভা নিয়ন্ত্ৰণ কৰিব কাৰণে একেবাৰে সহজ উপায় মোৰ লগত কবা মহাপ্ৰসাদে গোবিন্দে এই মহাপ্ৰসাদ এতিয়া নাহে কিন্তু মই থিওৰিটি কৈ আছো আপোনালোকে ভাবিব এতিয়া মহাপ্ৰসাদ আহি যাব মই জাস্ট তত্ত্বটো বুজাই আছো প্ৰসাদ পিছত আহিব ঠিক আছে আগতে শুনি লওক महाप्रसादे गोविंदे साना प्रसाद নাই কেনে জোৰকে কোৱা নাই দেখিছে দেখছে প্ৰসাদ দিলেহে আমি জোৰকে কম এনেকে সংকল্প লৈ লৈছে দিব তো জগন্নাথ প্ৰসাদ ইমান জগন্নাথ কথা শুনাৰ পিছত আপোনালোকে কি খালি পেটে পঠাব জগন্নাথ জোৰকে কব महाप्रसादे गोविंदे नम ब्रह्मणि वैष्णवे सल्प पुण्यवतन राजन विश्वास नैव जायते तो কৈছে যিবিলাক ব্যক্তি পুণ্যবান নহয় those are less pious তেওঁলোকৰ চাৰিটা বস্তুৰ প্ৰতি কেতিয়াও শ্ৰদ্ধা নহয় কি নহয় শ্ৰদ্ধা নহয় কি চাৰিটা বস্তু
মহাপ্ৰসাদে মহাপ্ৰসাদ কি যিবিলাক মানুহ পুণ্যৱান নহয় মহাপ্ৰসাদ দিলে ক'ব নেখাও যা কি ক'ব নেখাও যা বুলি ক'ব মহাপ্ৰসাদে গোবিন্দে জগন্নাথ বহি আছে জগন্নাথ কি জগন্নাথ এই কাঠৰ জগন্নাথ এটো কি ভগৱান নেকি হাতত এনেকে কৰি আছে ভৰিও নাই একো নাই চকুত এনেকে চাই থাকে এটো কি ভগৱান হয় মহাপ্ৰসাদে গোবিন্দে না ভগৱানে বুজিবৰ কাৰণে ইহঁত বিকাম পায়াস যদি ৰাজাৰ প্ৰাইম মিনিষ্টাৰৰ ঘৰত চাকৰি কৰিব লাগে তেনে কোৱালিফিকেশন লাগিব এনে কৈ বলে মই প্ৰাইম মিনিষ্টাৰৰ পিএছ হৈ যাম না you have to become qualified ভগৱানক বুজিবৰ কাৰণে ভগৱানৰ সেৱক হ'বৰ কাৰণে যোগ্যতা লাগিব মহাপ্ৰসাদে গোবিন্দে নাম অবৰ্বাণী ভগৱানৰ নাম ভগৱান অভিন্ন ভগৱানৰ নামৰ প্ৰতি শ্ৰদ্ধা হ'বৰ কাৰণে ব্যক্তি কি হ'ব লাগিব পুণ্যৱান হ'ব লাগিব ৰত্নাকৰ দস্যু বাল্মীকি ৰাম নাম ল'ব পৰা নাছিলে কাৰণ তেওঁ বহুত পাপ কাম কৰিছিলে যেতিয়া কৈছে নাৰদমুনি কৈছে ৰাম নাম ক ৰাম নাম ই কৈছে মই ৰাম ক'ব নোৱাৰো তো কি ক'ব পাৰ তই মৰা ক'ব পাৰ মই মাৰি ভাল পাওঁ দেখো মৰা কি কয় মৰা কৈ কিনে ৰাম কৈছে ঠিক না মহাপ্ৰসাদে গোবিন্দে নাম অবৰ্বাণী বৈষ্ণৱে আৰু বৈষ্ণৱ ভগৱানৰ যি ভক্ত এই ভক্তৰ প্ৰতি যিসকল কম পুণ্যৱান মানুহ তেওঁলোকৰ শ্ৰদ্ধা নাথাকে আৰু তাৰপিছত হৈছে শৰীৰ অবিদ্যাজাল জনেন্দ্ৰিয়তা হে কান জীব পেলে বিশেষ সাগরে তার মধ্যে জীবায়তে লোভ মায়া সুদুরমতি কাকে জিতা কঠিন সংসারে কৃষ্ণ বড় দয়াময় পরিবার জিভা যায় সব শরণ দিল ভাই শরণ অমৃত পাও রাধা কৃষ্ণ গুণ গাও প্রেমে লাখো চৈতন্য जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री राधा श्री वासंती गौर भक्तवृंद हरे कृष्ण 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 हरे 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 राम 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 हरे हरे शरीर अविद्याजाल এই শৰীৰটো যেটো আমি বহুত গৌৰৱ কৰি থাকো অহংকাৰ বোধ কৰি থাকো আমি বুজি নাপাও দিস বডি ইজ আ নেটৱৰ্ক অফ ইগনোৰেন্স এই বডিটো মানে কি দিস বডি ইজ আ সিম্বল অফ ইগনোৰেন্স অজ্ঞানতাৰ প্ৰতীক এই কথা আমি উপলব্ধি নকৰো শৰীৰ অবিদ্যাজাল যেনেকৈ মোবাইল নেটৱৰ্ক থাকে না এই নেটৱৰ্কত চলি থাকে গোটেই পৃথিৱী গুগলত আপুনি ইয়াৰ পৰা মেছেজ কৰি পৃথিৱী যিকোনো স্থানৰ মানুহলৈ কথা পাতিব পাৰে মেছেজ পঠাব পাৰে নেটৱৰ্ক জাল নেট মানে কি জাল মাছ ধৰিবৰ কাৰণে মানুহ কি ব্যৱহাৰ কৰে জাল নেটৱৰ্ক তো এই যে সোশ্যাল মিডিয়া মায়াদেৱীৰ নেটৱৰ্ক যিবিলাক ধৰি বান্ধিবৰ কাৰণে খুব ভাল বস্তু না নেটৱৰ্ক অফ মায়া এক্সটাৰ্নাল পটেন্সি এক্সপানশন আর ভক্তবিলাকে ভগৱানৰ সেৱাত ইউজ কৰি আছে শৰীৰ অবিদ্যাজাল আমি কিমানে উপলব্ধি কৰিছো শৰীৰটো অবিদ্যাৰ মূৰ্তিমান স্বৰূপ আমি উপলব্ধি নকৰো শৰীৰ অবিদ্যাজাল জড়েন্দ্ৰিয় তাহে কাল আমাৰ যে ইন্দ্ৰিয়বিলাক আমাৰ খুব ভাল বন্ধু জিভাখন আমাৰ ভাল বন্ধু চকু ভাল বন্ধু কাণ আমাৰ ভাল বন্ধু নাক আমাৰ ভাল বন্ধু বেষ্ট ফ্ৰেন্ড পিছে আমি গম নাপাই ইন্দ্ৰিয়বিলাকে আমাক কি কৰিছে বাৰে বাৰে মৃত্যুৰ ওচৰলৈ লৈ গৈ আছে we never realize কোনো ৰাতি দেখা একৰা যে জুই জ্বলাই থৈ দিয়ে এই পোকবিলাক দেখে উৰি উৰি আহে পোকবিলাকে হেতে দৌৰি যায় ধুনীয়া জায়গা ধুনীয়া স্থান আৰু জয় কেনে জুইত পৰিব পোকবিলাকে জুইত যেতিয়া পৰে এটা শব্দ হয় কি হয় গল খতম গল এটা প্ৰাণ গুচি গল কিহৰ কাৰণে চকুৰে চাই কেনে কি কৰিছে জুইত পৰি মৰিলে
আৰু কাণৰ কাৰণে কি হয় হৰিণা হৰিণাই শুনি ভাল পায় জংগলত চিকাৰ কৰিবৰ কাৰণে চিকাৰীয়ে বাঢ়ি বজায় আৰু বাহিৰ মাত শুনি কেনে আহে আৰু চিকাৰী জালত পৰে কেৱল কাণখনৰ কাৰণে হৰিণাৰ প্ৰাণ যায় আৰু নাকৰ কাৰণে কি ভোমোৰাবিলাক যে থাকে ভোমোৰাই ফুলৰ গন্ধ লৈ কেনে ভাল পায় পদুম ফুলৰ গন্ধ লয় আৰু পদুম ফুলৰ গন্ধ যেতিয়া লয় সি ইমান মতলীয়া হৈ যায় সন্ধিয়া হ'লে পদুম ফুল জাপ খাই যায় আর ভোমরা আমি জানো ভোমরা ইচ্ছা করলে কঠিন কাঠ থাকে কাঠ ফুটা করে কেনে ঘর বানায় দেখিছেন ভোমরা ইচ্ছা করলে ফুলৰ পৰা ওলাই হ'ব পাৰে কিন্তু এই গন্ধত ইমান মতলীয়া হৈ থাকে সন্ধিয়া যেতিয়া ফুলৰ যে পদুম ফুল জাপ খাই যায় সি ওলাই নাহে তাতে থাকে আৰু যেতিয়া উশাহ নাপায় কেনে মৰি যায় সাফোকেশন ইট ডাজ কেৱল নাকৰ পাল্লাত পৰি কেনে কি হয় হৰিণাৰ ভোমৰা কি প্ৰাণ যায় আৰু কি থাকিলে স্পৰ্শ টাচ জঙ্গলত হাতী ধৰিবৰ কাৰণে কি কৰে হাতীবিলাক এটা মাইকী হাতীৰ প্ৰশিক্ষণ দিয়ে আৰু মাইকী হাতীৰ জৰিয়তে এই মটা দঁতাল হাতীক তেওঁলোকে ধৰে আৰু কি থাকিলে জিভা আৰু কি থাকিলে জিভা আপোনালোকে অসমৰ মানুহ মাছ ধৰিব জানে মই ভালকৈ জানো কোনে কোনে বৰশী দি মাছ ধৰি পাইছে বৰশী দি বৰশীত কি থাকে এটা কাটা থাকে আৰু কাটাত মানুহে কি লগায় আৰু এটা মাছ লগায় নহলে মকৰা লগায় নহলে কেঁচু লগায় দি পানী তেনে গুলমাই থৈ দিয়ে আৰু মাছ আহে কি ভাবে মোৰ কাৰণে খোৱা বস্তু ৰাখিছে খায় আৰু তাৰপিছত কি হয় স্বাহা তাৰ মৃত্যু আহে এটা এটা ইন্দ্ৰিয় এটা এটা জীৱক মৃত্যুৰ মুখলৈ লৈ যায় আৰু আমাৰ কাৰণে এক পাঁচটা আছে আমাৰ একেলগে আমাৰ চকুও দিগদাৰ দিয়ে কাণেও দিগদাৰ দিয়ে জিভাও দিগদাৰ দিয়ে নাকেও দিগদাৰ দিয়ে আমার চামড়ায় দিগদার দিয়ে তাহলে আমার কি অবস্থা হবে চিন্তা করো হ্যাঁ এইকাৰণে কৈছে জড়েলে তাহে কাল মানে মৃত্যু কেনেবাকৈ কয় নহয় মাক বাপেকে ল'ৰা ছোৱালী যদি বহুত দুষ্ট হয় মাকে কয় তই কাল হৈ আহিলি আমাৰ ঘৰত কয় না কাল হৈ আহিলি তই আৰু ভগৱানে ভাগৱত গীতাত কৈছে কালস্মে লোকক্ষে কৃতবৃদ্ধ ভগৱানে কৈছে আই এম দ্য অল ডিষ্ট্ৰয়িং কাম ভগৱানে কৈছে মই কাম সময়ৰ গতে কি হৈ যায় সকলো বস্তু ধ্বংস হৈ যায় আৰু আমি তেনেকুৱা কালৰ লগত বাস কৰি থাকো আৰু আমি ডোন্ট ৰিয়েলাইজ শৰীৰ অবিদ্যা জাল জড়েন্দ্ৰিয় তাহে কাল জীৱ ফেলে বিষয় সাগৰে তাৰ মধ্যে জিভায়তি লোভময় সুদুৰ্ময় অৰ্থাৎ সকলোতকৈ চবতকৈ ভয়ংকৰ এইটো হৈছে জিভা যি বস্তু দেখে সেইটোই খাব খোজে তাৰ মধ্যে জিভায়তি লোভময় সুদুৰ্ময় তাকে জিতা কঠিন সংসারে এই সংসাৰত জীৱাখন জয় কৰাটো কিমান কঠিন এইটো আমি সকলোৱে জানো আমি ভক্তি জীৱন কৰি আছো আমিও জানো আমাৰ এখন প্ৰভুপাদে এবাৰ কৈছিল এজন ভক্তই সুধিছিল প্ৰভুপাদ মই শুনিছো আপুনি কোনে এজন ভক্তক জীৱাখন কেনেকৈ কন্ট্ৰোল কৰিব লাগে তাৰ কাৰণে আপুনি এটা বিশেষ ডায়েট দিছে প্ৰভুপাদে কোনে কৈছে আই হেভ ইট টাং অলছো আই নো ইট মোৰ এখন জীৱা আছে মই গম পাওঁ জীৱাখন নিয়ন্ত্ৰণ কৰাটো কিমান কঠিন কেনেকৈ না তার মধ্যে জীবাবতী লোভময় সুদূরমতি তাকে দিতে কঠিন সংসারে কৃষ্ণ বলরাম জগন্নাথ বলরাম প্রভুপাদ বলরাম বিমলা দেবী বলরাম করিবারে জিভা জয় আমার জিভা জয় করিবার কারণে ভগবান ইমান দয়ালু সব বছর অন্ন দিলে ভাই ঘরতো খিচুড়ি বনাও আৰু মন্দিৰৰ খিচুড়ি খা দুইটা মাজত পাৰ্থক্য আছে না মন্দিৰৰ খিচুড়িটো বহুত টেষ্টি লাগে ঘৰত বনালে ইমান টেষ্ট নালাগে কেলে কাৰণ ভগৱানক দি নাখায় না ঘৰত নিজে বনাই নিজে খাই দিয়ে নিজেই ভোক্তা নিজেই প্ৰভু সব নিজেই আৰু মই কষ্ট কৰি আনিছো কি হয় ভগৱানক দিম ভগৱানে দিছে নেকি মোক মই দিনৰ দিনটো ঘাম উলিয়াই কেনে কষ্ট কৰি আছো ভগৱানক দিম খা কৰ্ম খাই থাক পাপ খাই থাক মৰ ভগৱানক যেতিয়া দিব ভগৱানৰ লীলাৱতী লাগে তাতে ভগৱানৰ লীলাৱতী যেতিয়া ভগৱানৰ খোৱাৰ লগত মিশ্ৰিত হয় তাৰ টেষ্ট বাৰে সোৱাদ হয় আৰু কৈছে প্ৰেমে দেখো চৈতন্য যায় গৌৰীতাক মাতিব লাগে প্ৰভু সহায় কৰক আমি হেল্পলেছ চিটুৱেশ্যন আই মিন ফলেন মই প্ৰতিটো অৱস্থাতে প্ৰভু সহায় কৰক আৰু ভগৱান বিপদত পৰিলে যে নামাতে কেতিয়া কোনো নাহে ঘৰত জুই লাগিলে আপুনি ক'ব নেকি আহক না অকল পানী ঢালক এনেকে ক'ব নেকি চিঞৰি মাতিব লাগে আহক জুই লাগিলে আহক
দ্ৰৌপদী যেতিয়া বিপদ হৈছিলে, যেতিয়া একো উপায় কোনেও সহায় কৰিব পৰা নাই, পঞ্চপাণ্ডৱক সহায় কৰিব পৰা নাই, ভীষ্মই সহায় কৰিব পৰা নাই, কোনেও সহায় কৰিব, দ্ৰৌপদীয়ে মাতিছে কৃষ্ণ, অ কৃষ্ণ আহা না, মোৰ বিপদ হৈছে, এনেকে কৈছে। কেনেকে কৈছে? প্ৰথমে কাপোৰ ধৰিছে, কৈছে গোবিন্দা গোবিন্দা, না কৃষ্ণ অহা নাই। তাৰপিছত এখন হাতে কাপোৰ ধৰিছে, এখন হাতে উঠাইছে, কৈছে গোবিন্দা গোবিন্দা, নাই কৃষ্ণ অহা নাই। কেলে অহা নাই? সম্পূৰ্ণ শৰণাগত হোৱা নাই, কমপ্লিট সাৰেন্ডাৰ হোৱা নাই, সেইকাৰণে অহা নাই। যেতিয়া দুইখন হাত তুলিছে গোবিন্দা গোবিন্দা, আপোনালোকে নকব গোবিন্দা গোবিন্দা, বেংকাটাৰমণে গোবিন্দা। তো যেতিয়া গোবিন্দক মাতিছে, কৃষ্ণ আহিছে, কৃষ্ণ আহি কেনে সহায় কৰিছে। সেইকাৰণে আমি প্ৰেমে দেখো চৈতন্য নিতাই, সেইকাৰণে মহাপ্ৰসাদ ল'ব লাগে, তাৰ আগতে গুণগান কৰিব লাগে, প্ৰসাদ লওক। আৰু কৈছে ভক্তৰ কাৰণে প্ৰিন্সিপল, কেৱল যেতিয়া ভগৱানে প্ৰসাদ দিব তেতিয়া প্ৰসাদ গ্ৰহণ কৰে, আৰু প্ৰসাদ যেতিয়া লয় তেতিয়াহ'লে প্ৰসাদৰ মাধ্যমত 1 ঘণ্টা প্ৰায় হ'ল, প্ৰভুৱে ক'ব। তো ভগৱদ গীতাত ভগৱানে কৈছে, ভগৱানে বহুত কিবা কিবি উপদেশ কৰিছে, আৰু উল্লেখ কৈছে, মোৰ লগত ক'ব চঞ্চলং হি মন কৃষ্ণ प्रमाति बलवद्गृहं तस्याहं निग्रहं मन्ये वायुरिव सुदुष्करं। तो अर्जुने কৈছে প্ৰভু আপুনি মোক ধ্যান কৰিবৰ কাৰণে কৈছে, মেডিটেশ্যন কৰিবৰ কাৰণে কৈছে, মই কেনেকৈ ধ্যান কৰিম? মোৰ মনটো ইমান চঞ্চল, চঞ্চলং হি মন কৃষ্ণ প্ৰমাতি, আৰু সদায় মোক উত্তেজিত কৰে, এজিটেট মাই মাইণ্ড, এজিটেট মাই সেলফ, বলবৎ দৃঢ়ম, আৰু বহুত শক্তিশালী, ভেৰি ষ্ট্ৰং। দৃঢ়ম, দৃঢ় মানে হৈছে অবষ্টিনেট, মানে জেদি, মানে যিটো কৰিম, যিটো লাগে সেইটো কৰিব। কৈছে মই কেনেকৈ ধ্যান কৰিম প্ৰভু? মোৰ মন আপুনি কওক, মই বতাহক নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আই কেন কণ্ট্ৰল উইণ্ড, বাট আই কেন কণ্ট্ৰল মাইণ্ড। তো ভগৱানে কি কৈছে? ভগৱানে কৈছে অৰ্জুন চিন্তা কৰিব নালাগে, মই জানো। ভগৱানে কৈছে, মোৰ লগত ক'ব জগন্নাথ উবাচ, श्री भगवान वाच असंशयं महाबाहो উগ্ৰবাদী আহি কৈছে কালিমা পঢ়, নহ'লে গীতা শ্লোক পঢ়, নহ'লে গুলিয়াই দিম। তাতে উগ্ৰবাদী বহি আছে এজন, এইজনে কৈছে, উদ্ধৱ প্ৰভুৱে কৈছে নহ'লে কালিমা পঢ়, নহ'লে শ্লোকা ক, কোনটো কৰিবি? কালিমা পঢ়িব পাৰিবি? নোৱাৰা, তেনেহ'লে শ্লোকা ক, নহ'লে গুলিয়াই দিব প্ৰভু। ऊपर अस्त्र আছে, जोके कवा श्री भगवान वाचा असंशयं महाबाहो मनोदुर्निग्रहं चलम् अभ्यासेन तु कौन्तेय वैराग्येन च गृह्यते। तो भगवान ने कैसे है अर्जुन, there is no doubt about it, असंशय महाबाहु मनोदुर्निग्रहं चला, मनक नियंत्रण কৰাটো বহুত ডাঙৰ কাম, মই ভালকে জানো, কিন্তু अभ्यासेन तु कौन्तेय वैराग्येन च गृह्यते। तो দুটা বস্তু কৰিব লাগিব, দুটা বস্তু কি কৰিব লাগিব? তো আপোনালোকে ডক্টৰৰ ওচৰত যায়, মোক আমাৰ প্ৰভু এজনে লৈ আহিছে, আমাৰ আয়ুৰ্বেদিক ডক্টৰ মাধৱ প্ৰভুৱে লৈ আহিছে। তো ডক্টৰৰ ওচৰত গ'লে কি ক'ব? যদি আয়ুৰ্বেদিক ডক্টৰৰ ওচৰত যায় তেতিয়াহ'লে ডক্টৰে দুটা বস্তু ক'ব, আপোনাক মেডিচিন দিব, আৰু লগতে কি ক'ব, এইটো বস্তু নাখাবা। খালি মেডিচিন নিদিয়ে, ক'ব লগতে ক'ব পকোৰা বেছি নাখাব, তেল নাখাব, জলকীয়া বেছি নাখাব, কাৰেক্ট না? আৰু লগতে সময়ে সময়ে মেডিচিনটো খাব। আৰু আপুনি যদি ডক্টৰক কৈ কেনে কয়, ডক্টৰ সাহেব আপোনাক মই পইচা দিছোঁ, মেডিচিন দিয়া আপোনাৰ কাম, আৰু মেডিচিন কেনেকৈ খাম সেইটো মোৰ কাম, বেমাৰ ভাল হ'ব? বেমাৰ ভাল নহ'ব। বেমাৰ ভাল হ'বলৈ হ'লে দুইটা কৰিব লাগিব, মেডিচিনো খাব লাগিব, আৰু লগতে পথ্য অপথ্য, যিটো খাব লাগে কিন্তু খাব নালাগে মানে সেইটো কৰিব লাগে, তেতিয়া আপোনাৰ কি হ'ব? তেতিয়া বেমাৰ ভাল হ'ব। ঠিক তেনেকৈ আমাৰ মনটো শান্ত হ'ব,
কেতিয়া শান্ত হ'ব ভগৱানে কৈছে অভ্যাসেন মানে যে ভক্তি যোগৰ অনুশীলন কৰিব লাগিব আৰু কি ভক্তি যোগ সেই কথা ক'বলৈ গ'লে বহুত সময় লাগিব বহুত সেইকাৰণে আপোনালোকে আৰম্ভণিতে কৈছো প্ৰবাদৰ গ্ৰন্থবিলাক পঢ়িব ভক্তি ৰসামৃত সিন্ধু গ্ৰন্থখন পঢ়িব তেতিয়া ভক্তি যোগ কি বুজি পাব আৰু তাৰপিছত কি কৰিব লাগিব কিছুমান কাম কৰিব নালাগিব কি কৰিব নালাগিব মোৰ লগত মই কম আপোনালোকে ক'ব বৰ্জন কৰক মই কম আপোনালোকে মই কম আৰু আপোনালোকে কি ক'ব বৰ্জন কৰক ঠিক আছে এই চাৰিটা কাম আমি কৰিব নালাগিব এটা হৈছে কৰিব লাগে হৈছে প্ৰসাদ খাবলৈ মেডিচিন আমাৰ কাৰণে মেডিচিন কি প্ৰসাদ আমাৰ কাৰণে মেডিচিন কি প্ৰসাদ আৰু চাৰিটা বস্তু আছে ডক্টৰে কৈছে প্ৰভুপাতে কৈছে এটা কৰিব নালাগে এটা হৈছে জুৱা খেলিব নালাগে আৰু মদ্যপান কৰিব নালাগে বেবিচাৰ কৰিব নালাগে আৰু মাংসহাৰ কৰিব নালাগে আৰু মই এটা এটাকে কম আপোনালোকে জোৰকে ক'ব সকলে বৰ্জন কৰক ধৰ্ণা দি আছে ঠিক আছে ক'ব মাংসহাৰ বৰ্জন কৰক ইছৰাম আৱাজটো নাই ৰে জোৰকে ক'ব আৰে খালে খাব পাৰছো এতিয়া কৈ যাওক ইয়াতে মাংসহাৰ জুৱা খেলা বৰ্জন কৰক বেবিচাৰ বৰ্জন কৰক নিশা কৰা লাজ নকৰিবা আৰু ঠিক আছে আৰু ভালকে ক'ব ঠিক আছে ওকে ৰেডি ওকে মাংসহাৰ বৰ্জন কৰক জুৱা খেলা বেবিচাৰ নিশা কৰা চাৰিটা কাম বৰ্জন কৰক আৰু হৰে কৃষ্ণৰ নাম জপ কৰক আৰু যদি আপোনাৰ মন যদি নিয়ন্ত্ৰণ নহয় তেনেহ'লে আহি কিনে প্ৰভুপাদৰ ওচৰত ক'ব প্ৰভুপাদ আপোনাৰ মেডিচিন কাম নাই ঠিক আছে তো জীৱনটো আমাৰ বেছি দিন নাথাকে তো সূৰ্য উদয় হয় আৰু সূৰ্য অস্ত হয় উদয় হ'লে আৰু অস্ত হ'লে আমাৰ জীৱনৰ এটা আয়ু শেষ হৈ যায় তো সেইকাৰণে মহাপ্ৰভুৱে কৈছে উদিলয় অৰুণ পূৰব ভাগে দ্বিজমণি গোৰায় মণি জাগে উদিলয় অৰুণ পূৰব ভাগে দ্বিজমণি ভকত সমূহ লইয়া সাথে घन घनता है झगे धला धला सुनारंगा चला मुकुंद माधव जय हरि मेरा बदन भारी मुकुंद दिवस शरीर साजे दिवस मन दुर्लभ मानव देह पाया की कर
ভালো থাকে এবে না ভাবিলে যশোদা সুতা চরাবে করিবে না এবে না ভাবিলে যশোদা সুতা চরাবে করিবে না উনিতপন হইলে অষ্ট দিন গেল বলি হইবে ব্যস্ত তবে কেন এবে আলস হই না ভজবি দয়ারাজে তবে কেন তবে কেন এবে আলস্য হই না ভজে বিবেক আছে তো ৰাতিপুৱাৰ সময়ত কৈছে এবে না ভজিলে যশোদা সুত সবে কৰিবে লাগে এমন দুৰ্লভ মানৱ দেহ পায় কি কৰে ভাৱনা কেহ ইমান দুৰ্লভ মনুষ্য জীৱনটো পাইছে আৰু পোৱাৰ পিছত যদি ৰাতিপুৱাৰ সময়ত আলস্য কৰে যদি নাম জপ নকৰে তেনেহলে শৰমে পৰিবে লাগে মৃত্যুৰ সময়ত কোনে লাজ পাব এবে না ভজিলে যশোদা সুত চৰাবে পৰিবে লাগে তবে কেন এবে আলস্য হই না ভজবি দয়ারাজে সকলোকে বিনম্ৰ অনুৰোধ কৰিছো তো দুটা কাম কৰক বেছি কৰিব নালাগে ধৰ্ণা দিছো বাৰু হেবিলাক বাদ দিয়ক ধৰ্ণাৰ কথা বাদ দিয়ক খালি দুটা কাম কৰিব জীৱনত জিভাৰ দুটা কাম এটা খোৱা আৰু খোৱা খালে প্ৰসাদ খাওক আৰু জিভাৰে ভগৱানৰ নাম কৰক কৃষ্ণ নাম শুদ্ধ করিয়া পান কৃষ্ণ নাম শুদ্ধ করিয়া পান বিনু দয়া Krishna Hare Rama, Hare Rama, Rama Rama.
जय जय हरि राम संकीर्तन की जय। श्रील प्रभुपाद की जय। जय ग्रंथराज श्रीमद् भागवतम की जय। जगन्नाथ बलदेव सुभद्रा सुदर्शन जीव की जय। गुरु के परमदन हरि राम संकीर्तन की जय। निताय गौर प्रेमानंदे पंचकल्पतरुभ्यश्च कृपा सिन्धुभ्येव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो। तो